আজি খ্ৰীষ্টমাছ ডে ধনশিৰি নদী বলুকাত ইয়াত খ্ৰীষ্টমাছ ইয়াত ধনশিৰি নদী সুৰে আচলতে বৈ গৈছে গোবিন্দাবিহীন খ্ৰীষ্টমাছ ডে পৰিৱেশ সৃষ্টি হৈছে। আমি মই অনুষ্ঠানৰ মাজতে মই আগবাঢ়ি আহিছো। আচলতে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমাৰ যুৱক যুৱতীসকলে ইতিমধ্যে পৰিৱেশন কৰি আছে। আমাৰ ইয়াত ভণ্টিহঁত মই দেখাইছো আজি গোটেই মাত্ৰাই উমাল দুপৰীয়া আৰু উমাল দুপৰীয়া মই দেখাইছো। খুব এটা সুন্দৰ পৰিৱেশ দেখাই আছো। আচলতে এইসকল আচলতে যুৱক যুৱতী আজি খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গোটেই মাত্ৰাই উমাল দুপৰীয়া মই কমানে দেখুৱাইছো। আমি এই বেনাৰখন দেখুৱাইছো আপোনালোকে চব আৰু ইয়াত অসম সাহিত্য মই ক্ৰমান্বয়ে আহি আছো। মই কেইজনমানৰ ভাষ্যলৈ ছাৰ অকণমান উঠি দিব লাগে। অকণমান আজি অনুভৱ মই লোৱাৰ চেষ্টা কৰিম। আজি পচেমবিলাকত সাহিত্য পাৰে ধনশিৰি বলুকাত নৃত্য গীত ভাল লাগিছে। আমি সকলোখিনি মিলি আজি ইয়ালৈ আহিছো। আমি 25 ডিচেম্বৰ দিনটো দিন কৰিলো। আজি পাহতে মই যিসকল খ্ৰীষ্টান ধৰ্মী লোক আছে সকলো আজি খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাইছো। আৰু লগতে আমি আমাৰ যিসকল ইয়ালৈ ব্যক্তি আহিছে সকলোৱে ফূৰ্তি ফাৰ্তাৰে খাম বুলি আহিছে। সকলো আহিছে, ভাল লাগিছে। বাইদেউগৰাকী আজি অন্তাক্ষৰীত অংশগ্ৰহণ কৰিছে। খুব সুন্দৰ আপুনি আচলতে এক্টিভলি গান গাইছে। কি ক'ব আজি অনুভৱ কি? আজি সঁচাকে ভাল লাগিছে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই আয়োজন কৰা এই প্ৰীতি ভোজত কাৰণ এই বস্তুটো আমাক লাগে। যান্ত্ৰিকতাৰ পৰা আঁতৰি গতানুগতিকতাৰ পৰা আঁতৰি অকণমান যদি মানে মুকলিমূৰীয়াকে আনন্দ ৰং ৰহস্যৰ পৰা আমাৰো ভাল লাগে। আজি মই অতিথি হিচাপে নিমন্ত্ৰণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনালো। বৰদিন আৰু আগন্তুক নৱবৰ্ষৰ শুভাশয় জনালো। ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আমাৰ হেৰি অনন্য অকণমান এইফালে আহি যাব। মই ক্ৰমান্বয়ে আচলতে আজি খুব সুন্দৰ পৰিৱেশ আচলতে সৃষ্টি হৈছে ধনশিৰি বলুকাত। আৰু আপুনি যিহেতু দেখা গৈছে খুব সুন্দৰভাৱে অন্তাক্ষৰী আপুনি যি পৰিচালনা কৰিলে, আজি অনুভৱ কি? আজিৰ অনুভৱটো আচলতে সঁচাকৈয়ে ভাল লাগিছে। পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ উদ্যোগত ধনশিৰি বলুকাত নৃত্য গীত আৰু উমাল দুপৰীয়া আৰু চিঠি ৰেখা আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে বহুত ধন্যবাদ। সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো। অনুষ্ঠানটোৰ সভাপতি সম্পাদককে ধৰি ইমান ধুনীয়াকৈ আয়োজন কৰিছে। আৰু লগতে আজি মই এইটো ক'বই লাগিব, আমি ইমানেই এয়া নকৰোঁ। আমি হিয়াৰ অনুষ্ঠিত জুবিন দাক সদায় শ্ৰদ্ধাঞ্জলি জনাই আমি অনুষ্ঠানবোৰ আৰম্ভণি কৰিছো। সেইটোৱে ভাল লাগিছে। আৰু এইটোৱে ভাবোঁ আমাৰ অহা নৱবৰ্ষ সকলোকে শুভেচ্ছা জনাই আজি বৰদিনৰ শুভেচ্ছা জনাই আজি খুব এটা সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। আজি খ্ৰীষ্টমাছ ডে তাতে পশ্চিম গোলাঘাট সাহিত্য সভাই ধনশিৰি বলুকাত বিখ্যাত আৰু উমাল দুপৰীয়া আয়োজন কৰিছে। কি অনুভৱ আজি আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীক বৰদিনৰ শুভেচ্ছা জনাইছো। লগতে নতুন বৰ্ষৰো শুভেচ্ছা জনাইছো। সকলোৰে দিন ভাল হওক, ঈশ্বৰে সকলোকে ভালে ৰাখক। লগতে আজি আচলতে আমি পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই প্ৰতি বছৰে বছৰটোৰ শেষত আমি মানে এটা প্ৰীতি ভোজ খাওঁ। গতিকে আজি আমি এই ধনশিৰি বালিত ধনশিৰি বলুকাত নৃত্য গীত কথাৰে উমাল দুপৰীয়া আৰু প্ৰীতি ৰেখা আৰু লগতে আচলতে অসম সাহিত্য সভাৰ আজীৱন সদস্যৰ স্বীকৃতি পত্ৰ আমি আচলতে ইয়াত বিতৰণ কৰিম। গোটেই পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ বিষয়ববীয়া সদস্যসকল ইয়াত আচলতে আজি উপস্থিত আছে। লগতে আমি বাহিৰৰ কেইবাজনো অতিথিক আমন্ত্ৰণ কৰিছো। গতিকে সকলোকে সহযোগিতা বৰ আন্তৰিকতাৰে আজি এই অনুষ্ঠানটো আমি আৰম্ভ কৰিছো, মানে আয়োজন কৰিছো প্ৰীতি ৰেখাত। গতিকে সকলোৱে সহযোগিতা কৰিছে, খুবেই ভাল লাগিছে। আৰু পুনৰবাৰ সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছো আৰু ভোগালী বিহুৰে শুভেচ্ছা জনাইছো। আৰু
আজি খ্ৰীষ্টমাছ ডেটোতে ধনশিৰি বলুকাত নৃত্য গীত কথাৰে দুপৰীয়া এসাঁজ আয়োজন কৰা হৈছে। আজি পবিত্ৰ বৰদিন আৰু যীশুখ্ৰীষ্টৰ আচলতে যিটো ত্যাগ আদৰ্শ গোটেই জীৱনটো মানুহৰ বাবে তেখেতে ত্যাগ কৰি গ'ল। আৰু আজি এই পবিত্ৰ বৰদিনটোত যেনেদৰে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে সমগ্ৰ বিশ্বজুৰি বৰদিন পালন কৰিছে বা খ্ৰীষ্টমাছ পালন কৰিছে, আমি সমূহ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ শুভেচ্ছা জনাইছো, অভিনন্দন জনাইছো। আৰু এই উৎসৱৰ জৰিয়তে সমগ্ৰ অসমৰ ৰাইজৰ জনজীৱনৰ শান্তি আৰু সমৃদ্ধি নিশ্চিতভাৱে আমি আশা কৰোঁ। আৰু প্ৰত্যেকজন ব্যক্তিয়ে শান্তি আৰু সমৃদ্ধিৰে যাতে আগবাঢ়ি যাব পাৰে, আমাৰ সমাজখন যাতে আগবাঢ়ি যাব পাৰে। আমি পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাই আমি পৰিয়ালৰ মাজত শুভাকাংক্ষীৰ মাজত আমি বছৰৰ নতুন বছৰৰ আগমনৰ প্ৰাক মুহূৰ্তত আমি প্ৰতি বছৰে এনেদৰে আমি প্ৰীতিভোজন আৰু অন্তৰংগ এটা অনুষ্ঠান আমি অনুষ্ঠিত কৰোঁ। আজি বৰদিনৰ দিনটোত আজি আমি এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমি ইজনে সিজনক আমি মৰম, ভাল পোৱা, প্ৰেম আৰু যীশুখ্ৰীষ্টৰ যিটো প্ৰেমৰ আদৰ্শ, এই প্ৰেমৰ আদৰ্শৰে উজ্জীৱিত হৈ পশ্চিম গোলাঘাট ভাষা সাহিত্য সভাৰ সদস্যসকলে পৰিয়ালৰ বিষয়ববীয়াসকলে যাতে আগবাঢ়ি যাব পাৰে, ইজনে ইজনক সন্মান জানিব পাৰে, ইজনে ইজনক শ্ৰদ্ধা জানিব পাৰে আৰু আমাৰ সমাজখনত প্ৰতিজন ব্যক্তিয়ে ইজনৰ সিজনৰ প্ৰতি শ্ৰদ্ধাশীল যাতে হয়, আমাৰ সমাজখন সুন্দৰ হয়, সেই আগন্ত নতুন বছৰটোৱে আমি তেনেধৰণে আশা কৰিছোঁ। আৰু সকলোৱে আহক আমি নতুন বছৰটো শৃংখলাবদ্ধভাৱে উদযাপন কৰিম। খুব এটা সুন্দৰ কথা তেখেতে কৈছে, সকলোৱে মিলা প্ৰীতিয়ে আৰু আমি সমানে আমি দুই এজনক আমি বিৰক্ত ল'বলৈ চেষ্টা কৰিম। যিহেতু আজি ভাষা সাহিত্য সভাই আজি ধনশিৰি বলুকাত দুপৰীয়া খাইছে। সমন্বয় সংস্কৃতি এটা মানে পৰিৱেশ হয়। নতুন সাহিত্য, নতুন গোলাঘাট সাহিত্য সভাই প্ৰতি বছৰে তেখেতসকলে আয়োজন কৰে এটা সম্প্ৰীতি বজাই। আজি গোলাঘাটৰ সকলো ৰাইজ, জ্যেষ্ঠ নাগৰিকসকল সাহিত্য সভাৰ লগত যিসকল জড়িত হৈ থাকে আৰু আমাৰ যিসকল দল সংগঠন গোলাঘাটৰ দল সংগঠন সকলোৱে লগ হৈ ইয়াত এটা প্ৰীতিভোজ আয়োজন কৰে তেখেতে। আৰু আমি সকলোৱে আনন্দ মনে আমি ইয়াত উপভোগ কৰোঁ। আৰু এইবাৰো আমি এই খ্ৰীষ্টমাছৰ দিনটোত আজি তেখেতসকলে আয়োজন কৰিছে, আমি ইয়াত আহি বহুত আনন্দ হৈছোঁ। আৰু ভৱিষ্যত জীৱনলৈ যাতে এনেকৈ আমাৰ সকলো হৈ আজি ইয়াত সাংবাদিকসকলো আহিছে, সকলো দল সংগঠন আহিছে, সাহিত্যপ্ৰেমীসকল আহিছে, জ্যেষ্ঠ নাগৰিকসকল আহিছে, সকলোৱে এটা প্ৰীতিভোজৰ যি আয়োজন কৰিছে সদায় মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।